পত্ৰ দাখিল কৰিলোঁ। মই অসমৰ ৰাইজ অসমৰ ৰাজনীতি উদ্ধাৰ হোৱাটো বিচাৰে আৰু আমি সকলোৱে সংকল্পবদ্ধ যে নিকৃষ্ট ৰাজনীতি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা কেইবাৰ বিভিন্ন সময়ৰ পৰা কৰি আছে, এই নিকৃষ্ট ৰাজনীতি আমি আঁতৰাব লাগিব। অসমৰ ৰাজনৈতিক জগতত এখন সফাই অভিযান চলি আছে। সফাই অভিযান হৈ যোৱাৰ পিছতে আমি সকলোৱে মিলিজুলি এখন নতুন বৰ অসম আমি সৃষ্টি কৰিব পাৰিম। কিন্তু বৰ্তমানৰ সময়ত অসমৰ লেতেৰা ৰাজনীতি আমাক নালাগে, অসমৰ নিকৃষ্ট ৰাজনীতি নালাগে। আমি সকলোৱে অসমৰ ৰাইজ ঐক্যবদ্ধ হৈ সংকল্পবদ্ধ হৈ সামূহিক দায়িত্ব লৈ অসমখন নিকা, অসমখন চাফা, অসমখন সেউজ, অসমখন সুন্দৰ আৰু সবল কৰিবলৈ হ'লে বৃহত্তৰ সফাই অভিযান চলাব লাগিব আৰু অসমৰ ৰাইজৰ হৈ আমি সফাই অভিযান চলাই আছো। পত্ৰ দাখিল কৰিলোঁ। মই অসমৰ ৰাইজ অসমৰ ৰাজনীতি উদ্ধাৰ হোৱাটো বিচাৰে আৰু আমি সকলোৱে সংকল্পবদ্ধ যে নিকৃষ্ট ৰাজনীতি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা কেইবাৰ বিভিন্ন সময়ৰ পৰা কৰি আছে, এই নিকৃষ্ট ৰাজনীতি আমি আঁতৰাব লাগিব। অসমৰ ৰাজনৈতিক জগতত এখন সফাই অভিযান চলি আছে। সফাই অভিযান হৈ যোৱাৰ পিছতে আমি সকলোৱে মিলিজুলি এখন নতুন বৰ অসম আমি সৃষ্টি কৰিব পাৰিম। কিন্তু বৰ্তমানৰ সময়ত অসমৰ লেতেৰা ৰাজনীতি আমাক নালাগে, অসমৰ নিকৃষ্ট ৰাজনীতি নালাগে। আমি সকলোৱে অসমৰ ৰাইজ ঐক্যবদ্ধ হৈ সংকল্পবদ্ধ হৈ সামূহিক দায়িত্ব লৈ অসমখন নিকা, অসমখন চাফা, অসমখন সেউজ, অসমখন সুন্দৰ আৰু সবল কৰিবলৈ হ'লে বৃহত্তৰ সফাই অভিযান চলাব লাগিব আৰু অসমৰ ৰাইজৰ হৈ আমি সফাই অভিযান চলাই আছো। পত্ৰ দাখিল কৰিলোঁ। মই অসমৰ ৰাইজ অসমৰ ৰাজনীতি উদ্ধাৰ হোৱাটো বিচাৰে আৰু আমি সকলোৱে সংকল্পবদ্ধ যে নিকৃষ্ট ৰাজনীতি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা কেইবাৰ বিভিন্ন সময়ৰ পৰা কৰি আছে, এই নিকৃষ্ট ৰাজনীতি আমি আঁতৰাব লাগিব। অসমৰ ৰাজনৈতিক জগতত এখন সফাই অভিযান চলি আছে। সফাই অভিযান হৈ যোৱাৰ পিছতে আমি সকলোৱে মিলিজুলি এখন নতুন বৰ অসম আমি সৃষ্টি কৰিব পাৰিম। কিন্তু বৰ্তমানৰ সময়ত অসমৰ লেতেৰা ৰাজনীতি আমাক নালাগে, অসমৰ নিকৃষ্ট ৰাজনীতি নালাগে। আমি সকলোৱে অসমৰ ৰাইজ ঐক্যবদ্ধ হৈ সংকল্পবদ্ধ হৈ সামূহিক দায়িত্ব লৈ অসমখন নিকা, অসমখন চাফা, অসমখন সেউজ, অসমখন সুন্দৰ আৰু সবল কৰিবলৈ হ'লে বৃহত্তৰ সফাই অভিযান চলাব লাগিব আৰু অসমৰ ৰাইজৰ হৈ আমি সফাই অভিযান চলাই আছো।